এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। চলিত মাহৰ 7 মাৰ্চ তাৰিখে ঘোষণা হ'ব এডিআৰই 3rd আৰু 4th গ্ৰেডৰ ফলাফল। ফেচবুক লাইভ যোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাৰ মৰণৈত এটিএম চুৰি ঘটনা সংঘটিত হৈছে। সৈনিক স্কুল মূল গেটৰ কাষৰ SBIৰ এটিএমত চুৰি। পুৱতি নিশা 4 মান বজাত সংঘটিত হয় এই চুৰিকাণ্ড। জামুগুৰিহাটত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মাছ কঢ়িওৱা বলেৰো পিকআপত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী ট্ৰাকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন লোকৰ। লগতে গুৰুতৰভাৱে আহত হৈছে 2জনকৈ লোক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ 8 বছৰীয়া কন্যা। ব্ৰিটেইনছ গট টেলেণ্টছ নামৰ এটি ৰিয়েলিটি শ্ব'ত বিনীতা চেত্ৰীয়ে অতুলনীয় নৃত্য প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। পুনৰ উদ্ধাৰ হৈছে নকল সোণৰ নাও। গোলকগঞ্জৰ হালাকুৰাত নকল সোণসহ 2জনক আটক কৰিছে গুজৰাটৰ চৌহান কৰণ সিং আৰু মনোজ কুমাৰ জয়ছোৱালক। হালাকুৰা বজাৰত ৰাইজে আটক কৰে লোক 2জনক।